আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মুন্তাখাব হাদিজৰ নামাজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। হজৰত আব্দুল্লাহ ইবনে উমৰ ৰাজিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, যিজন লোকে 12 বছৰ আজান দিছে তাৰ বাবে জান্নাত ৱাজিব হৈ গৈছে। তাৰ বাবে প্ৰতিটো আজানৰ কাৰণে 60 নিকিকৈ লিখা হয় আৰু প্ৰত্যেক ইকামতৰ বিনিময়ত 30 নিকিকৈ লিখা হয়। হজৰত আব্দুল্লাহ ইবনে উমৰ ৰাজিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, তিনিজন লোক এনেকুৱা যিসকলৰ বাবে কিয়ামতৰ কঠিন পেৰেচানি ভয় নাই, তেওঁলোকৰ কোনো হিচাপ কিতাপ দিব নেলাগিব। সমগ্ৰ মুখলুকে সিহঁতৰ হিচাপ কিতাপ দি অৱসৰ হোৱালৈকে সিহঁত মেচকৰ টিলৰ ওপৰত ভ্ৰমণ কৰি ফুৰিব। প্ৰথম সেইজন যিয়ে আল্লাহৰ সন্তুষ্টিৰ অৰ্জনৰ নিমিত্তে কোৰাণ পাঠ পঢ়িছে আৰু এনেদৰে ইমামতি কৰিছে যে মুক্তাদিৰসকল তেওঁৰ ওপৰত সন্তুষ্ট আছিল। দ্বিতীয় সেইজন যিয়ে আল্লাহৰ সন্তুষ্টিৰ নিমিত্তে মানুহক নামাজলৈ আহ্বান কৰে। তৃতীয় সেইজন যিয়ে নিজৰ গৰাকীৰ সৈতেও ভাল সম্পৰ্ক ৰাখিছে আৰু নিজৰ অধীনস্থসকলৰ সৈতেও ভাল সম্পৰ্ক ৰাখিছে। সুবহানাল্লাহ। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে, অকণমানো ভাল লাগে, চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আপোনাৰ ওচৰত মোৰ ভিডিঅ'বোৰ পहुঁচিব।